হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হাতেৰে উন্মোচন হ'বলগীয়া ৰাইন চিনেমা গৃহ আজি উন্মোচন কৰিলে গৰিমা শইকীয়া গাৰ্গে। হাৰ্টথ্ৰবগৰাকী খুঁৱৰি উচপি উঠিল গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত সফলতা লভিব বুলি মত প্ৰকাশ। সুদীৰ্ঘ ২৬টা বছৰৰ পাছত বোকাখাতত নিৰ্মাণ হ'ল এটি ছবিগৃহ। বোকাখাত ৰাইন চিনেমা নামৰ এটা নৱনিৰ্মিত ছবিগৃহ। অসম চলচ্চিত্ৰ জগতৰ এটি পৰিচিত নাম বোকাখাতৰ সন্তান অৰুণ হাজৰিকা ওৰফে নেত্ৰকাই আৰু তেওঁৰ ভাতৃ তৰুণ হাজৰিকাই তেওঁলোকৰ পৰিচিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত তেজপুৰ ৰিজৰ্টৰ চৌহদত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে এই ছবিগৃহটো। আজি জনপ্ৰিয় অভিনেত্ৰী মিনু বনিয়াই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ছবিগৃহৰ দ্বাৰৰ ফিটা কাটে গৰিমা শইকীয়া গাৰ্গে। উক্ত অনুষ্ঠানত অসমৰ বহু কেইগৰাকী নপুৰণি পৰিচালক আৰু অভিনেতা উপস্থিত থাকে। পূৰ্বতে বোকাখাতত দুটা ছবিগৃহ আছিল যদিও প্ৰায় ১৯৯৯ চনৰ পৰাই বন্ধ হৈ পৰিছিল। বৰ্তমান সময়ত অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰ সজীৱ হৈ পৰাত বোকাখাতৰ লগতে অসমৰ বিভিন্ন বিষয়ৰ প্ৰান্তত নতুনকৈ নিৰ্মাণ হৈছে ছবিগৃহসমূহ। বোকাখাতীয়া ৰাইজৰ বোকাখাতত এটা ছবিগৃহৰ অভাৱ পৰিলক্ষিত হৈছে। আজিৰ পৰা এই ৰাইন চিনেমা নামৰ ছবিগৃহই পুনৰবাৰ চলচ্চিত্ৰ প্ৰদৰ্শন অভাৱ দূৰ কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। আজি ৰাইন চিনেমা নৱনিৰ্মিত ছবিগৃহত অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শন কৰি ছবিগৃহ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এইটো আমাৰ বাবে অতি সুখবৰ, এটা খুব ভাল সময়ত আমাৰ শ্ৰদ্ধাৰ অৰুণ হাজৰিকা দেৱলৈ অৰুণদালৈ আমি ধন্যবাদ জনাইছোঁ। আৰু ২৬ বছৰীয়া এটা অভাৱ আমি দেখিয়ে আহিছোঁ। নগাঁৱৰ পৰা আমি নিজৰ ছবি যেতিয়া মুক্তি দিবলৈ বিচাৰোঁ তেতিয়াও দেখোঁ যে নগাঁৱৰ পৰা যোৰহাটলৈ বা নগাঁৱৰ পৰা গোলাঘাটলৈ এই গোটেই বাটটোত ইমান দীঘলীয়া ৰাস্তাত কোনো ধৰণৰ ছবিগৃহ নাই। এখন অসমীয়া ছবি নিৰ্মাণ কৰিলে এই বোকাখাতৰ ৰাইজে সদায় যোৰহাটলৈ বা গোলাঘাটলৈ গৈ ছবিসমূহ চাব লগা হয়। এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে। গতিকে খুব ভাল এটা কথা আমাৰ অসমীয়া চিনেকৰ্মীসকলৰ বাবে, ছবি জগতৰ বাবে ৰাইনো চিনে এটা সুন্দৰকৈ নিৰ্মাণ কৰিছে, খুব অত্যাধুনিক আৰু কাৰিকৰী দিশতো সকলো উন্নত মানৰ এটা ছবিগৃহ। গতিকে ইয়াত খুব সকলোবোৰ ছবিয়ে উপভোগ্য হ'ব আৰু বহুত ভাল ভাল ছবি আহি আছে। এতিয়া চুপা চুপি চলি আছে, হোমৱৰ্ক চলি আছে, মৰমৰ দেউতা আছে আৰু তাৰ উপৰিও বহুত ভাল ভাল ছবি আহি আছে। আজি আৰম্ভণি কৰিছে তেওঁলোকে। আমি অতি কৃতজ্ঞ আৰু আমি আচলতে ভাগ্যশালী যে আমাৰ ছবি ৰৈ ৰৈ বিনালে তেওঁলোকে আৰম্ভ কৰিছে। অৰুণদাৰ লগত জুবিনে বহু দিনৰ পৰা এই কথাটো পাতি আছিল। ভাইমনদাৰ যিদিনাখন পোষ্টাৰ ৰিলিজ হৈছে জ্যোতি চিত্ৰকণত, সেইদিনাই অৰুণদাই জনাইছিলে যে এটা ছবিগৃহ তেওঁলোকে নিৰ্মাণ কৰিবলৈ লৈছে। তেতিয়াৰ পৰাই জুবিন বহুত উৎসাহী হৈ আছিল আৰু অৰুণদাৰ লগত প্ৰায়ে কথা পাতে যে ছবিগৃহটো কেতিয়া মানে সেই কাম সম্পূৰ্ণ হৈ উঠিব, কেতিয়া উদ্বোধন কৰা হ'ব, তাত কেতিয়া ছবি লাগিব। আৰু অৰুণদায়ো ভাবিছিল যে ৰৈ ৰৈ বিনালেৰ পৰাই এই ছবিগৃহটো উন্মোচন প্ৰথম উদ্বোধন কৰা হ'ব। কিন্তু সেইখিনি সময়ত হৈ নুঠিল আৰু বহুখিনি অভাৱনীয়ভাৱে বহু ঘটনা ঘটি গ'ল। কিন্তু আজি আমাৰ বাবে এটা শুভ দিন। আৰম্ভণিটো ক'ৰবাতটো হ'বই লাগিব আৰু আজিও জুবিন আমাৰ মাজত আছে। তেওঁ যি উৎসাহেৰে চাই আছিল, আজিও তেওঁ সেই উৎসাহেৰেই চাই আছে। তেওঁ সেইখিনি অনুভৱ কৰিছে। সকলোকে শুভকামনা নিশ্চয় তেওঁ জনাইছে আৰু এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল পুনৰ কৈছে। গতিকে ভালদৰে চলি যাওক, সকলোকে শুভকামনা জনাইছোঁ। এই ছবিগৃহৰ লগত জড়িত হ'বলৈ অৰুণদাকে প্ৰমুখ্য কৰি তেওঁৰ ভাতৃবৃন্দ সকলোকে আৰু বোকাখাতবাসী ৰাইজলৈ বিশেষকৈ অভিনন্দন জনাইছোঁ। তেওঁলোকে এতিয়া ভাল ভাল ছবিসমূহ সঁহাৰি দি, অসমীয়া ছবিলৈ বিশেষকৈ সঁহাৰি দি ভাল ছবিসমূহলৈ তেওঁলোকে আহি ছবিগৃহত ছবি উপভোগ কৰক আৰু তেনেদৰে অসমীয়া ছবিয়ে উত্তৰ আমি দেখি যাবলৈ পাম। ছবি জগত বুলি আমি এতিয়ালৈকে কৈ আছোঁ, এতিয়ালৈকে এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। গতিকে ৯০ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰাৰ পিছত অসমীয়া ছবি জগতে যাতে এক বিশেষ স্থান পায়, সেয়াও আমি আশা কৰিছোঁ। আৰু বোকাখাতবাসী ৰাইজ নিশ্চয় খুবেই সংস্কৃতিপ্ৰেমী ৰাইজ, তেওঁলোকে সদায় আমাক সহায় সহযোগিতা সেইখিনি দেখুৱাব। বহুত বহুত ধন্যবাদ আৰু শুভকামনা, অভিনন্দন।
বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।